ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। গতিকে তেওঁলোকে এতিয়া শোভাযাত্ৰা কৰি ডিব্ৰুগড় চৌকিডিঙত আহি উপস্থিত হৈছেহি আৰু ভালে সংখ্যক বাগিচাৰ পৰা ইতিমধ্যে ইয়াত লোকসকল আহি উপস্থিত হৈছেহি আৰু বিভিন্ন ঠাইৰ পৰা আহি আছে আৰু হয়তো এঘণ্টামানৰ ভিতৰত এই সমগ্ৰ অঞ্চলটো এতিয়া লোকে লোকায়ত হৈ পৰিব আৰু প্ৰায় 1.5 লাখ যিহেতু প্ৰতিবাদকাৰী সমবেত হ'ব বুলি ইতিমধ্যে কৈছে। আৰু 177খন চাহ বাগিচা আজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। সেই বাগিচাৰ যিসকল শ্ৰমিক সেই আটাইখিনি শ্ৰমিকে অহাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। প্ৰতিখন চাহ বাগিচাতে 20খনৰ পৰা 25খন বাছৰ যোগান ধৰা হৈছে যাতে শ্ৰমিকসকল আহিব পাৰে। গতিকে আজি এক বৃহৎ প্ৰতিবাদী তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু জনজাতিকৰণৰ মূলতঃ জনজাতিকৰণৰ দাবীত এইদৰে তেওঁলোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যাম বিভিন্ন বাগিচাৰ পৰা যিহেতু লোকসকল আহি এইদৰে উপস্থিত হৈছে। আপোনালোক কোনখন বাগিচাৰ পৰা আহিছে? আমি চেৰিজান চাহ বাগিচাৰ পৰা আহিছোঁ। জনজাতিকৰণৰ বিষয়টো লৈ এতিয়া আপোনালোকৰ যিহেতু প্ৰতিবাদ আমি দেখিছোঁ বহুত ঠাইৰ পৰা ইয়াত লোকসকল আহি উপস্থিত হৈছে, কি ক'ব? আমি এইটোৱে বিচাৰোঁ চৰকাৰ যে আমি দাবী আছে 3টা দাবী আছে। আমি জনজাতিকৰণ আমাক লাগে, মাটি পাট্টা লাগে আমাক আৰু চাহ শ্ৰমিকৰ 551 টকা হাজাৰটো বঢ়াব লাগে। এইটো আমি মূল দফাৰ ওপৰত আমি আজি সমদল প্ৰতিবাদ সমদল উলিয়াই আনিছোঁ আমি। নিশ্চয় এতিয়া যিহেতু আপোনালোকৰ দাবী আছিলে জনজাতিকৰণ লগতে মাটি পট্টা আৰম্ভ কৰি যিকেইটা দাবী আছে আজি বৃহৎ এক আমি দেখিছোঁ কাৰ্যসূচী আপোনালোকক আজি দেখিছে চৌকিডিং খেলপথাৰ চাৰিআলিত আজি লাখ লাখ মানুহ আহি নিজৰ দাবীৰ কাৰণে আজি ৰাজপথলৈ লৈ আহিছে। আমি চৰকাৰক আবেদন জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ মাটি পট্টা এছটিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা দিবৰ কাৰণে জনাইছোঁ। আজি লাখ লাখ মানুহ তাৰে বস্তু আজি কৈ মেলি ৰাইজে ওলাইছে নহয়। ইয়াতকৈ আৰু জংগ আন্দোলন আমি অব্যাহত ৰাখিম। আগতেও প্ৰতিশ্ৰুতি জীয়াই দেখিছোঁ আমি, কিন্তু আজিলৈকে কোনোখন চৰকাৰে কিন্তু প্ৰতিশ্ৰুতি সফল কৰা নাই। দুখ লগা বিষয়, আমাক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, কিন্তু আজিলৈকে কোনো চৰকাৰে আমাক জনজাতিকৰণ দিয়া নাই, মূল্য বৃদ্ধি কৰা নাই। গতিকে দাবী জনাইছোঁ এই অকল চৰকাৰে অতি সোনকালে আমাক 4টা দাবী বা 3টা দাবী পূৰণ কৰিব জনাইছোঁ। হয়, নিশ্চয়কৈ যিহেতু চৌকিডিঙৰ এইফালে হৈছে কনভয়ৰ সমগ্ৰ পথছোৱাত এতিয়া লোকে লোকায়ত হৈ পৰিছে আৰু আন দিশৰ পৰা ইতিমধ্যে ইয়াত প্ৰতিবাদকাৰীসকল আহি আছে আৰু তেওঁলোকে কিছু সময় পিছত আহি পাবহি। আৰু এক প্ৰকাৰে চাবলৈ গ'লে আজি ডিব্ৰুগড় মহানগৰখন সম্পূৰ্ণৰূপে স্তব্ধ হৈ যোৱাৰ সম্ভাৱনা আছে, কাৰণ 1.5 লাখ লোক ইয়াত সমবেত হ'ব। ইয়াত যান বাহন আদি চলাচল কোনো ধৰণৰ কৰা হোৱা নাই আৰু স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে। সমগ্ৰ চহৰখনে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু কিছুমান পিছতে আৰু লোক বৰ্তমান যিহেতু আহি আছে তেওঁলোক আহি সমবেত হ'বহি। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আৰক্ষীয়ে বেৰিকেড সৃষ্টি কৰিছে, চহৰলৈ কোনো বাহন প্ৰতিবাদকাৰী লৈ বাহন সোমাবলৈ দিয়া হোৱা নাই। গতিকে তেওঁলোকে এইদৰে এতিয়া ৰেলী কৰি তেওঁলোকে এতিয়া সমদল কৰি ইয়াত আহি উপস্থিত হৈছেহি। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে চাহ জনগোষ্ঠীয় আটাইকেইটা সংগঠন একত্ৰিত হৈ যিহেতু এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। গতিকে ইয়াত আমি দেখিছোঁ যে বিভিন্ন ঠাইত ডিব্ৰুগড় 177খন চাহ বাগিচা এতিয়া শ্ৰমিকসকল আহি লাহে লাহে উপস্থিত হ'বলৈ ধৰিছে। আমি আৰু যিহেতু আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ইয়াত বিভিন্নজন যিহেতু আছে, গতিকে যিহেতু আটাইকেইটা সংগঠন একত্ৰিত হয়, চাহ মজদুৰ সংঘৰ প্ৰতিনিধি আছে, আমি তেওঁলোকতো কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ আজি বৃহৎ যিহেতু আমি কাৰ্যসূচী দেখিছোঁ, কি ক'ব? চাওক, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, জাতীয় মহাসভা, আশা আৰু 36 জনগোষ্ঠী পৰিষদৰ উদ্যোগত আজি এই বিশাল গণসমাৱেশৰ কাৰ্যসূচী হৈছে। আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ আমাৰ যি মূল দাবী অনুসূচিতকৰণ এছ টি আমাক দিবই লাগিব, আমাক মাটিৰ পট্টা দিব লাগিব আৰু আমাক 551 টকা হাজিৰা। এই 3টা দাবীৰে মূল দাবীৰে আমি আজি এই আন্দোলন কাৰ্যসূচী লৈছোঁ। আৰু এই আন্দোলনত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি, আমি কোনো গাড়ী মটৰ যোগান ধৰা, ৰাইজে নিজেই ওলাই আহিছে আৰু আজি ৰাইজৰ এই আৱাজ কোনেও দবাব নোৱাৰে। আৰু যদি 26 চনৰ আগে চৰকাৰখনে আমাৰ জনজাতিকৰণ, মাটিৰ পট্টা আৰু যদি হাজিৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰে, নিশ্চয় ইয়াৰ এটা বিৰূপ প্ৰভাৱ আৰু ইয়াৰ ৰিজাল্ট পাব। নহয় চাওক, মন্তব্য দিলে কিবা কথা ক'লে নহ'ব, আমাক কাৰ্যকৰীকৰণ লাগে। যে 26ৰ আগে আমাৰ জনজাতিকৰণ হ'বই লাগে, আমি অন্য কোনো কথা নহয়। নিশ্চয় যিহেতু এইদৰে এতিয়া বিভিন্ন ঠাইৰ পৰা আহি ইয়াত প্ৰতিবাদকাৰীসকল সমবেত হৈছে, আমি আৰু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। বৃহৎ যিহেতু প্ৰতিবাদী কাৰ্যসূচী ইয়াত প্ৰায় 1.5 লাখ লোক সমবেত হোৱাৰ কথা আছে। চাওক, আজি চাহ জনগোষ্ঠীৰ যি শক্তি, সেই চাহ জনগোষ্ঠীৰ যি শক্তি, আজি ইয়াত শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চাহ জনগোষ্ঠী হিচাপে আমি ইয়াত ওলাই আছোঁ। চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা, 36 জনজাতি পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি এই ডিব্ৰুগড় চৌকিডিং চাৰিআলিত আজি আমি শক্তি প্ৰদৰ্শন কৰিবৰ বাবে আমি ওলাই আহিছোঁ। আমাৰ 3টা দাবী আছে। চাহ জনগোষ্ঠীৰ যি জনজাতিকৰণ অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব চৰকাৰক।
2026 আগে আগে যদি প্ৰদান নকৰিব তো পৰিৱেশ পৰিস্থিতি ভয়াৱহ হ'ব আৰু চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 351 টকা 2026 আগে আগে প্ৰদান কৰিব লাগিব আৰু চাহ জনগোষ্ঠীৰ যি ভূমি অধিকাৰ যি ভূমি পাট্টা সেই ভূমি পাট্টা যদি আমাক যদি 26 আগে আগে যদি প্ৰদান নকৰে তো আজি ইয়াত আমি 5টা দল সংগঠনৰ উদ্যোগত ইয়াত আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ ইয়াত যি শক্তি আজি এই ডিব্ৰুগড়ৰ পৰা আমাৰ কি শক্তি আছে এই শক্তি আমি দেখুৱাই দিবলৈ আমি ইয়াত আমি গোট খাইছোঁ আৰু এই শক্তি চোৱাৰ পাছত যদি গভৰ্ণমেণ্টে যদি পদক্ষেপ গ্ৰহণ নকৰে তো ইয়াতকৈ পৰিৱেশ পৰিস্থিতি ভয়াৱহ হ'ব আপোনালোকৰ এই মাধ্যমৰ যোগেদি অসম চৰকাৰক আমি সকীয়াই দিছোঁ ইতিমধ্যে